নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অসম এমএছআৰ বক্সিং সন্থাৰ উদ্যোগত আয়োজন কৰা ছিগনেচাৰ কোম্পানী শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ। উল্লেখ্য যে অসম গৌৰৱ লাভলীনা বৰগোহাঁইয়ে অহা কাইলৈৰ পৰা পেৰিছত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ খেলপথাৰত তেওঁৰ খেল প্ৰদৰ্শন কৰিব। সেই উদ্দেশ্যে আজি অসম এমএছআৰ বক্সিং সন্থাৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাতে ছিগনেচাৰ বক্সিং সন্থাৰ উদ্যোগত অসম এমএছআৰ বক্সিং সন্থাৰ উদ্যোগত অসমৰ প্ৰতিখন জিলাতে ছিগনেচাৰ কোম্পানী আৰম্ভ কৰিছে। আজি নগাঁও জিলা এমএছআৰ বক্সিং সন্থাৰ উদ্যোগত অনুষ্ঠিত ছিগনেচাৰ কোম্পানীৰ শুভাৰম্ভ কৰি লাভলীনা বৰগোহাঁইলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলে বিধায়ক ৰূপক শৰ্মাই। ছিগনেচাৰ কোম্পানীৰ শুভ উদ্বোধন অনুষ্ঠানত অসম এমএছআৰ বক্সিং সন্থাৰ সভাপতি ৰঞ্জিত বৰা, বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি নাথ, নগাঁও ক্ৰীড়া সংস্থাৰ উপ-সভাপতি অমিতাভ বৰা আৰু বক্সিংৰ প্ৰশিক্ষক গোপাল থাপাকে প্ৰমুখ কৰি খেলুৱৈসকল আৰু অভিভাৱকসকল উপস্থিত থাকে। আজি লাভলীনা আৰু লাভলীনালৈ শুভেচ্ছা থাকিল। লাভলীনা বৰগোহাঁই আমাৰ গৌৰৱ, ভাৰতৰ গৌৰৱ। এইবাৰ যোৱাবাৰ ব্ৰঞ্জ আনিছিল, এইবাৰ গ'ল্ড আনিব। মই আৰু বিশেষ ক'বলগীয়া নাই। তেওঁ এতিয়া খুব ধুনীয়াকৈ শান্তিৰে কাইলৈৰ কাৰণে আগবাঢ়ক। আমি জানো কাইলৈ তেওঁ খুব ভাল ফলাফল হ'ব আৰু সেই ফলাফল আমাৰ গোটেই ভাৰতবাসীয়ে আমি আনন্দিত হ'ম আৰু গ'ল্ড আহিব লাভলীনাৰ পৰা, এইটো ফিক্স। লাভলীনালৈ শুভেচ্ছা থাকিলে। আজি এই ছিগনেচাৰ কেম্পেইন অনুষ্ঠানত আমাৰ নগাঁও বক্সিঙৰ তৰফৰ পৰা এইবাৰ আমি আশা কৰিছোঁ, যোৱাবাৰ তাই ব্ৰঞ্জ অৰ্জন কৰিছিলে, এইবাৰ আমি আশা কৰিম যে লাভলীনা এইবাৰ গ'ল্ড আনিব বুলি। ধন্যবাদ।